আৰু ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ একেবাৰে ৰাতিপুৱাতে। এয়া ৰাতিপুৱা আজি এওঁ অফিচৰ কামত গ'ল সোনকালে নুমলীগড়লৈ বুলি, আৰু তেতিয়ালৈ মই গা পা ধুই চাকি তাকি দি আজৰি হ'লোৱেই। গতিকে হাতত যথেষ্টখিনি সময় আছে। এয়া উবৰতে ৰিক্ৰিয়া আৰু ময়ো ওলাই গ'লোঁ এফালে। ক'লৈ গৈছোঁ কি কথা নজনাওঁ বাৰু, পিছত জনাম। আৰু সেইকাৰণে আজি বিশেষ একো ৰেচিপি আনিব পৰা নাই, মানে একো বিশেষ বনোৱা চনোৱা নাই। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 6টা। ব'লকচোন আজিনো কি বনাওঁ অকণমান দেখাই দিওঁ। এতিয়াহে আহিছোঁ কিটচেনলৈ, মানে কিবা কিবি কৰি আছিলোঁ, ভিডিঅ' কৰা হোৱা নাছিলে। ব'লক কিবা এটা বনাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আজিৰ দিনটো। ভিডিঅ' নকৰিলেও কিবা ভাল নালাগে যিহেতু। এইফালে মই বনাই আছোঁ বন্ধাকবি ভাজি হৈ গৈছে, আৰু ইফালে মোৰ বন্ধাকবি ভাজি হৈ গৈছে। পিঁয়াজ আৰু অকণমান নহৰু তেলতে ভাজি বহাই দিছোঁ। আৰু এইবাৰ ইফালে লৈছোঁ এটুকুৰ জিকা, এটুকুৰ তিয়ঁহ। আচলতে ইমানেই আছিলে, অকল তিয়ঁহ থকা হ'লে তিয়ঁহৰে বনালোঁ হয়। তিয়ঁহৰে টেঙাকণ খাই খুব ভাল লাগে। আৰু এইফালে বিলাহী লৈছোঁ, ডাঙৰ বিলাহীৰ কাৰণে লৈছোঁ 1.5টা। আৰু ব'লক এতিয়া ধুনীয়াকৈ কাটি লওঁ। ইয়াৰ মিহি মিহিকৈ কাটি লৈছোঁ জিকা আৰু তিয়ঁহ। ব'লকচোন আজি কম বস্তু আছে যদিও তাৰেই বনাওঁ, খাবলৈ কিন্তু বহুত ভাল লাগে এনেকুৱা টেঙাখন। এয়া মই ধুনীয়াকৈ কাটি লৈছোঁ, আৰু এইবাৰ বিলাহী কেইডোখৰো একে দীঘল দীঘলকৈ ধুনীয়াকৈ কাটি লৈছোঁ। ব'লক গেছটো জ্বলাই লৈছোঁ, কেৰাহীটো উঠাই লওঁ। এইফালে এইবাৰ লৈছোঁ বেচন। যিহেতু মচুৰ দালি তিয়াই থোৱা নহ'লে, এনেই মচুৰ দালিৰ বৰটো খাই ভালেই লাগে, কিন্তু বেচনৰো বেয়া নালাগে বুজিছেনে। আৰু তাৰপাছতে তাতে দিছোঁ অকণমান সোৱাদ অনুসৰি নিমখ, আৰু বেকিং চ'ডাটো নাই, গতিকে বেকিং পাউডাৰকে অকণমান দি দিছোঁ যাতে বৰকেইটা কোমল কোমল হয়। আৰু এইবাৰ ধুনীয়াকৈ পানী অকণ দি ঘুটি লৈছোঁ। বেচনখিনি যিমান ভালকৈ কুটা যায় বৰকেইটাও সিমান ধুনীয়াকৈ ফুলে। এয়া দেখিছেনে, ভালকৈ ঘুটি লৈছোঁ। আৰু তাৰপিছত এটা এটাকৈ দি গৈছোঁ তেলত। খং চং নকৰিব আৰু বৰৰ টেঙাখনকে দেখাইছোঁ বুলি। আচলতে আপোনালোকৰ ওচৰলৈ আহিব নেপালেও ভাল নালাগে। ইমান দেখিছেই নহয়, দুখে ভাগৰে আহিও এই টেঙাখন বনাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। মৰম দিব বুলি ভাবিছোঁ। আৰু ইয়াত চাওকচোন, ধুনীয়াকৈ লৰাই বগৰাই বৰকেইটা ভাজি লৈছোঁ। মোৰ দৰে বাৰু আপোনালোকে কোনে কোনে ভাল পায় টেঙা খাই? ৰিক্ৰিয়াৰ যে বিৰাটেই প্ৰিয়, গতিকে সিহঁত থাকোঁতে এইবাৰ বৰ টেঙা তেনেকৈ খোৱাই হোৱা নাই। বৰষুণ যাকে মানে খাবলৈ সুবিধাই দিয়া নাই। বতৰটো অকণমান ৰ'দ হ'লেহে ভাল লাগে। আৰু টেঙা বনাবলৈ লৈ আকৌ দেখিছোঁ অকণমান মানে বিলাহীটোত ইমান টেঙা নাথাকে দিয়কচোন, গতিকে ফ্ৰিজত তেনেকৈ এয়াও নাই, নেমু টেঙাও নাই। তথাপিতো ভাবি আছোঁ বনাম আৰু কিবা অকণমান মেনেজ কৰিব লাগিব, হয় নহয়। আৰু ব'লক এতিয়া এয়া পাঁচফোৰণ দিছোঁ, আৰু তাতে মই এয়া দি দিছোঁ এয়াখিনি যিখিনি কাটি লৈছিলোঁ তিয়ঁহ আৰু জিকা, সেইখিনি দি দিছোঁ। আৰু ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ, আৰু এইবাৰ দি দিলোঁ হালধি। আৰু এই টেঙাখনত বিশেষ একো মা মছলা নিদিওঁ দেই, এনেই ভাল লাগে। অলপ ভজা যোৱাৰ পাছত দি দিলোঁ বিলাহীখিনি, আৰু ব'লক ঢাকনা মাৰি মাৰি সিজাই লওঁ। এয়া দেখিছেনে, বাউলটোত যে লাগি আছিল বেচনৰ পেষ্টটো যে বনাইছিলোঁ, সেয়াও দি দিলোঁ অকণমান অখালি পেলাই। আৰু এইবাৰ দি দিছোঁ আমৰ, এই মই আচাৰৰ কাৰণে তিয়াই থৈ দিছিলোঁ নিমখত দি, তাৰে 3ডোখৰমান উলিয়াই দি দিছোঁ। আৰু ধুনীয়াকৈ হেতা পাতেৰে ভাঙি দিছোঁ যাতে আমৰ টেঙাটো আহি যায় আঞ্জাখনলৈ। আৰু এইবাৰ দি দিছোঁ অকণমান চেনি। যিহেতু আম দিছোঁ, অকণমান টেঙাটো বেছি হৈ যাব, বেলেঞ্চৰ কাৰণে অকণমান চেনি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ ভজা যোৱাত সিজি যোৱাৰ পিছত ইয়াতে দি দিছোঁ উতলা পানী। সকলোৱে জানে, অকণমান তথাপিতো দেখাই দিছোঁ। আৰু ভালকৈ উতলা হাত দি দিছোঁ বৰকেইটা দি আৰু বৰ বেছি উতলাই থাকিব নালাগে, নহ'লে আকৌ বৰকেইটা ভাঙি যোৱাৰ চান্স থাকে। নেমু পাত কেইটামানো দি দিছোঁ, গোন্ধোৱা নেমুটো যে তাৰ। আৰু কি লাগিছে, আৰু এইবাৰ হটকেছ এটাত ঢালি থৈছোঁ, জলকীয়া দুটামানো পেলাই দিছোঁ দেই, দেখালোঁ নে নাই জানো। আৰু ব'লক ধুনীয়াকৈ গৰমে গৰমে ভাতকেইটাও খাই লওঁ। সেইটো পিছে দেখুওৱা নহ'লে, ভাত বাঢ়ি পেলাই আৰু ভিডিঅ' কৰা নহ'লে। আৰু তেন্তে আজিলৈ আহোঁ।